যোৱাকালি ৰাতি 11:30মান বজাত মোৰ ঘৰত আপোনাৰ ষ্ট'ন পেল্টিং হৈছে, পাথৰ মাৰিছে মানুহকেইটা। মই যিহেতু মানে কেণ্ডিডেটৰ ঘৰত আছিলোঁ, ৰাইজে আহিছে কেণ্ডিডেটক লগ ধৰিবৰ কাৰণে। তো কথাটো হ'ল, যিহেতু মই ৰাজু মেধকৰ হয় প্ৰচাৰ অভিযানত মই লগত যাওঁ বা বিভিন্ন কাম কাজত মই জড়িত হৈ আছোঁ ৰাজু মেধকৰ কাৰণে, কংগ্ৰেছ কেণ্ডিডেট। তো এতিয়া ভুৱন পেগুৰ গুণ্ডা বাহিনীয়ে আহি প্ৰত্যেকটো আমাৰ লিডাৰৰ ঘৰত সিহঁতে মানে এতিয়া পাৰ্চনেল এটেক কৰিবলৈ ধৰিছে। যিহেতু ভুৱন পেগু হাৰি আছে ইলেকশ্যনত, এইবাৰ ৰাইজৰ সঁহাৰি আমাৰ লগত বহুত আছে। এতিয়া সিহঁতে মানে জাতীয় সংগঠনক লগত লৈ ভুৱন পেগুৱে মানে এই গুণ্ডাগিৰি কৰিবৰ কাৰণে আৰম্ভ কৰিছে। মই এটাই অনুৰোধ জনাম যে জাতীয় সংগঠন হিচাপে থাকক, সমৰ্থন কৰক। মই সমৰ্থন কৰিবলৈও মানা কৰা নাই, কিন্তু কাৰোবাৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাটো কিন্তু এইটো বহুত এটা বেয়া কথা। মই ইয়াৰ পৰাই মোৰ ইয়াত ঘৰত এই গাড়ী 2-3খন ভাঙিছে, গাড়ী 3খন ভাঙিছে, পাথৰ মাৰিছে। আৰু যোৱাকালি দিনৰ পৰা সিহঁতে ইয়াত মানে পেট্ৰলিং টাইপ আৰু এইটো যোনখিনি মানে কিবা গাড়ীত সিহঁতৰ 40-50খন বলেৰ' ৰাখিছে। আপোনালোকে নিশ্চয় জানে, এতিয়াও কৃষ্টি ভৱনত আপুনি গ'লে দেখি পাব পাৰ্ক কৰি ৰাখে সদায়। ৰ'দৰ টুকুৰা এফালে আপোনাৰ শিলিগুটি লৈ ফুৰি থাকে সিহঁতে প্ৰত্যেকটোকে। যোৱাকালি আমি গম পোৱা মতে মেজিষ্ট্ৰেটে সিহঁতৰ এখন গাড়ী, যোনখিনি পাত্তৰ শিল লাটি লোৱা গাড়ীও চিজ কৰিছে। আৰু যোৱাকালি দিনত মোৰ ইয়াত ঘৰৰ আগফালৰ পৰা কমচে কম 20খনমান গাড়ী ইয়াত একদম পেট্ৰলিং টাইপ সিহঁতে। তাৰ পাছত লগে লগে মই দিনতে অৱগত কৰি দিছিলোঁ আপোনাৰ অচি ছাৰক, আৰু মই আমাৰ CDSP ছাৰক অৱগত কৰিছিলোঁ যে মোৰ ঘৰৰ আগফালৰ পৰা মানে এনেকুৱা মানুহখিনি মানে এই গুণ্ডা বাহিনীখিনি ইয়াৰ পৰা মানে আমাক কিবা কৰি আছে বুলি ভিডিঅ' ফুটেজো আছে, মই দিছোঁ সিহঁতক। তাৰ পাছতো ৰাতি মোৰ ঘৰত এটেক হৈছে। আৰু ফ্ৰান্সিছ পাটেলক মই আহ্বান কৰিব বিচাৰোঁ, আপুনি জনাই TMPK ডিষ্ট্ৰিক্ট কমিটিৰ এটা সভাপতি, আপোনাক সন্মানেৰে মই কৈছোঁ, এই লেতেৰা কাণ্ডখিনি আপোনালোকে কৰা বন্ধ কৰক। নহ'লে কালি পৰহি কিন্তু আমিও কিন্তু পাৰ্চনেল হিচাপে আমিও আপোনালোকক কিন্তু কিবা কৰিবৰ কাৰণে আমি সংগঠন হিচাপে নাযাম, পাৰ্চনেল হিচাপে যাম। কিয় মোৰ ঘৰ ভাঙি মেলি, মোৰ গাড়ী ভাঙি মই এইটো মানে সহ্য কৰি নাথাকিম। কিন্তু আপোনালোকে এইটোৱে আহ্বান, আৰু প্ৰশাসনক এটা আহ্বান কৰিছোঁ যে আপোনালোকে নিশ্চয় সহায় কৰি আছে, কিন্তু এই যোনখিনি এই দুৰ্বৃত্তিকাৰী মানে আপোনাৰ এই গাড়ী লৈ যে বজাৰৰ মাজত গুণ্ডা লোচাৰ লিখীয়া যে ঘূৰি থাকে, এইখিনিক আপোনালোকে অতি শীঘ্ৰে এৰেষ্ট কৰক আৰু এই জনাইখনক শান্তিৰ এটা দিশলৈ লৈ আহক। মই প্ৰশাসনক এইটোৱে অনুৰোধ কৰিছোঁ। আৰু ভুৱন পেগুকো সকীয়াই দিছোঁ, আপুনি যদি ইমানেই দম আছে, আপুনি জাতীয় সংগঠনক লৈ আপুনি এই খেলখিনি নকৰিব, এই লেতেৰা খেলখিনি নকৰিব। যদি ইমানেই দম আছে, যদি আপুনি ৰাজু মেধকক যদি আপুনি ভয়ে যদি নকৰে, তেন্তে আপুনি জাতীয় সংগঠনক লগত নলৈ আপুনি ইলেকশ্যন খেলি চাওক, আপুনি কিমান ভোট পায় আমি চাম। যোৱাকালি ৰাতি 12:15 মানত শিলগুটি দলিয়াইছে ঘৰত। তাৰপিছতে বহুত ঘৰ আমাৰ চিচা ভাঙি দিছে, খিৰিকীৰ চিচা ভাঙি দিছে। তাৰপিছতে ঘৰৰ আমাৰ টেংকিৰ পাইপ ভাঙি দিছে। তাৰপিছতে বহুত শিলগুটি দলিয়াই গাড়ীৰ ওপৰতো তেনেকা শিলগুটি পৰি আছে, কিন্তু গাড়ীটোৰ একো অনিষ্ট হোৱা নাই। তাৰপিছত এতিয়া আমাৰ মানে কোনো নিৰাপত্তা নোহোৱা হৈ গৈছে, নিৰাপত্তাহীন হৈছোঁ। এতিয়া চৰকাৰক, আমাৰ প্ৰশাসনক বাৰম্বাৰ কৈ আছে, প্ৰশাসনে একো গুৰুত্ব দিয়া নাই। কালি প্ৰশাসন অচি আহিছিলে, আহি কিনে কিন্তু একো তদন্ত নকৰাকে গুচি গ'ল। তাৰপিছতে সিহঁতে আবার দৰ্জা বন্ধ কৰি থাকি লওক বুলিহে ক'লে। তাৰপিছতে মোৰ ক'ত কি হৈছে, অনিষ্ট হৈছে, একো নোচোৱাকে গুচি গ'ল। মানুহ তেনেকা আঘাত হোৱা নাই, কিন্তু মোৰ ছোৱালী আৰু আমাৰ নাতিনী শুই আছিলে, সেই শুই থকা খিৰিকীটোৰ লাগিলে। যেতিয়া আঁঠুৱা নথকা হ'লে মানে তাতো সিহঁতক লাগিলেহেঁতেন, সেইটো আঁঠুৱা তৰাৰ কাৰণে সিহঁতক মানে নালাগিলে। কিন্তু চব কাটিয়া চাটিয়া তলত চব গোটেইখিনি পৰি আছে, আৰু শিলো তাতে লাগি আছে। খিৰিকীৰ ভিতৰতে শিলটো, যিটো শিলৰ পৰা মাৰিছিলে, সেইটো লাগি আছে। সন্দেহ কৰে মানে আমাৰ ইয়াত আমাৰ যিবিলাক আমাৰ আঞ্চলিক আমাৰ এই কিবা TMPK, আমাৰ এই ভুৱনৰ গুণ্ডা বাহিনী
আমাৰ ইয়াত মই ডাইৰেক্ট নামকাৰী মই ক'ম, ইয়াত চিৰ দলে আৰু চিৰকুমাৰ দলে আৰু হিতেশ পেগুৰ নেতৃত্বত এই কামবোৰ হৈছে, য'ত নেকি আমাৰ এই ৰাজদীপ পাতিৰৰ তাতো সিহঁতেই কৰিছিলে। গতিকে সিহঁতৰ নেতৃত্বত কামটো হৈছে বুলি মই মানে কিবা কৰিছোঁ। ডাইৰেক্টেই মই কৈছোঁ, সিহঁতৰ বাহিৰে ইয়াত মোৰ ঘৰটো ক'ৰ পৰা মাৰিব, ক'ৰ পৰা কি কৰিব কোনো গম নাপায়। সিহঁতে লগত লৈ কিনি গোটেই গুণ্ডা বাহিনী আহি কিনে এইবিলাক কৰিছে। সেইটোতো মই ডাইৰেক্টকে ক'ম, মোৰ ঘৰ আৰু মাৰিলে মাৰক, কিন্তু এইটো ভুৱন পেগুৰ গুণ্ডা বাহিনীয়ে কৰিছে। এইটো ভুৱন পেগুৰ নেতৃত্বত এইবিলাক কাম চলিছে। যদিহে সিহঁতে কংগ্ৰেছক জিকিম বুলি বাৰম্বাৰ কৈ থাকে, তেনেহ'লে কিয় এইবিলাক চবৰ গাড়ী ভাঙিব, ঘৰ ভাঙিব, মানুহ মাৰিব, কিয় এইবিলাক কৰি আছে? ৰাজনৈতিক আক্ৰমণ বুলি ভাবিছিল। হয়, ডাইৰেক্ট এইটো ৰাজনৈতিক আক্ৰমণ। যিহেতু মই কংগ্ৰেছ নেত্ৰী, গতিকে সিহঁতে চব কংগ্ৰেছ নেত্ৰী নেতা ঘৰতে এইবিলাক আক্ৰমণ কৰি আছে। তাৰপিছতে পুলিচে এতিয়া পেট্ৰল ডিউটি কৰি আছে বুলি কৈছে। এতিয়া পুলিচে পেট্ৰল ডিউটি যদি কৰি আছে, তেনেহ'লে কিয় সিহঁতে এইবিলাক কৰিব পাৰিলে? কিমানটা বজাত এই ঘটনাটো? সেইটো হৈছে এই 12:15 হৈছে ঘটনাটো। তাৰপিছতে যোৱাকালি 4টা বজাত আমাৰ OC ছাৰে কৈছিলে যে আমাৰ 144 জাৰি কৰা হৈছে, গতিকে 2জনৰ পৰা বেছি মানুহ অহা যোৱা কৰিব নোৱাৰে। 4টাৰ পৰা যিহেতু 144 যদি জাৰি কৰিছিলে, সেই ল'ৰাকেইটাক কিয় ধৰা নাই? সিহঁতেতো 1জন 2জনকে অহা নাই, সিহঁতে গাড়ী লৈ আহিছে, বাইক লৈ আহিছে। গতিকে সিহঁতক কিয় ধৰা নাই? অকল আমাৰ কংগ্ৰেছৰ কাৰণে 144 জাৰি কৰা হৈছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।